তো হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আপোনালোকৰ মৰমৰ আশীৰ্বাদত তো পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ আন এটি নতুন মিনি ব্লগলৈ তো আজি আছে আমাৰ আকৌ যাত্ৰা তো আজি আমি যাম ধেমাজিৰ পৰা লখিমপুৰ তো তাতে হ'ল আজি ৰঙৰ উৎসৱ হোলী তো সকলোকে মোৰ ফেচবুক পেজৰ পৰা হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো আৰু নতুন এই বছৰটো যেন ভালে ভালে যাওক তাৰে কামনা কৰিলোঁ তো ইয়াতে আছিলোঁ মই 3 দিন তো ঘৰখন দেখা নহ'ল আৰু তো টাইমো নহ'ল তেতিয়া দেৰি হ'ল আহি পাওঁতে তো আজি যাওঁ লখিমপুৰলৈ দেখাই আছোঁ চাই থাকক মই এনেকৈ ওলাই মিলাই বাৰ ৰুমত আহিলোঁ এইফালে বাও ৰেডি হৈ আছে তো বাও ৰেডি হ'ল তো এনেকৈ আহিলোঁ আহি ভোক লাগিল তো ভাত খাবলৈ ৰখিলোঁ ভাত খাব ৰখিলোঁ ইয়াত খালোঁ আমি আৰু গাহৰি লাভা যেতিয়া গাহৰিয়ে খালোঁ তো ভাত পানী খাই এতিয়া আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু বেছি নাই 40 কিলোমিটাৰমান আছে তো ইয়াতে খালোঁ চাই থাকক আপোনাতে খালোঁ এইখনত দেখাটো ধুনীয়া পৰিৱেশটো ৰেষ্টুৰেণ্টখনৰ কিন্তু খানাটো ইমান ঠিক নহয় অলপ খাব পাৰি আৰু কিন্তু আমাৰ ফালৰ দৰে খানা নহয় এইফালে নাপাওঁ যিমান কওক তো ভাত পানী খাই এনেকৈ আহিলোঁ আহি পালোঁ আমাৰ পেণ্ডেল কাম চলি আছে কাম কৰি আছে ৰেষ্ট বনাই এইবাৰ ভাইটি তাই পূৰা কৰি আছে চট খাই কাৰণে ভাইটি দা ভালকৈ দিবি তো আহি এনেকৈ ৰুম চুম লোৱা নেদেখালোঁ আৰু সন্ধিয়া হ'ল যাব লাগে ওলাই মেলি আহি বাৰ ৰুমত আহিলোঁ তো বাক লৈ কিনে এনেকৈ আহিলোঁ এইটো পেণ্ডেল সন্ধিয়া তো মোৰ মিনি ব্লগটো মই আজি বিদায় মাগিলোঁ লগ পাইছোঁ নেক্সট এটি মিনি ব্লগত বাই বাই